নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱ সকল তোমালোকে কেনেকৈ আছা আশা কৰো ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালে সো বন্ধু সকল তোমালোকক লাগে ইতিহাস আৰু ইতিহাসক লৈ আইছো ঝাকাস ভিডিও জাস্ট দেখিব লাগে কোৱেশ্চন আনসাৰ মুখস্থ কৰিব লাগে ৰাট্টা মাৰাৰ প্ৰয়োজন নাই ঘৰত গৈ পঢ়িবা হেতু না লাগে ভিডিও চোৱা কাম হৈ যাব পৰীক্ষাত কমন পেলাব লাগে হেতু নহয় জানো হৈ যাব টেনচন কৰিব না লাগে পঢ়িবই আৰু এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 5 মাৰ্কছৰ এটা কোৱেশ্চন পৰীক্ষাত আহিবই হেতু নিশ্চিত আৰু মানে এনেবা শিকিবা যাতে একদম লং ডিসটেন্সত তোমালোকৰ মনত থাকে জীৱনত আৰু নাপাহৰা তেনেকুৱা শিকাই দিম ঠিক আছে সো আজি আমি শিকিম মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ভাৰতৰ স্বাধীনতা সংগ্রাম এইটো চ্যাপ্টার আজি আমি ক্লিয়ার করিম ওকে এইটো চ্যাপ্টার অলপমান তোমালোকক মই লৈ গৈছো যে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম মানে কি যে মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা হৈছে আমি সকলোৱে জানো কিন্তু কোনে এই স্বাধীনতা দিয়েছে অকল মহাত্মা গান্ধীয়ে নে বাকিও আছিল অকল মহাত্মা গান্ধী নহয় বহুত আছিল কিন্তু प्रमुख যেটো ভূমিকা মহাত্মা গান্ধীৰ নেতৃত্বতে হৈছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বতে ভাৰতে আজাদী পাইছিল ব্ৰিটিছৰ শাসনৰ পৰা সেই কাৰণে মহাত্মা গান্ধী আজিও জিলিকি আছে আমাৰ সকলোৰ আৰত এনেকুৱা এজন ব্যক্তি যিজনৰ আত্মা মহান বুলি গণ্য কৰা হয় ইমান তেওঁ ডাঙৰ আত্মা যে তেওঁ গোটেই জীৱন কটাই দিছে অকল দুখীয়া মানুহৰ কাৰণে আমাৰ ভাৰতবাসীৰ কাৰণে আৰু আমি আজিও তেওঁক স্মৰণ নকৰো পাহৰি গৈছো গতিকে মহাত্মা গান্ধীৰ বিষয়ে আজি আমি আলোচনা কৰিম আৰু এই মহাত্মা গান্ধীৰ স্বাধীনতা সংগ্ৰামত আমাক ব্ৰিটিছৰ পৰা ৰক্ষা কৰি আমাক যে স্বাধীনতা দিছে সেই স্বাধীনতাৰ আৰৰ দিগলীয়া কাহিনী আৰু পৰীক্ষাত ইয়াৰ পৰা কি কমন হ'ব কি আহিব এইখিনি গোটেই ডিসকাশন এমসিকিউ হক লং কোৱেশ্চন হক শৰ্ট কোৱেশ্চন হক সব ডিসকাশন কৰিম সব খালাস কৰি দিম ওকে তো নাম্বার 1 আমি জানিব লাগে যে মহাত্মা গান্ধী জি জন্ম হৈছিল 1869 2 অক্টোবৰ 2nd অক্টোবৰ এটো তাৰিখত মহাত্মা গান্ধীৰ জন্ম হয় বাকি ইমান না যাও ইয়াৰ পৰা এটোই ইম্পৰ্টেন্ট মহাত্মা গান্ধীৰ জন্ম পিছত কত যাম যে মহাত্মা গান্ধী পঢ়িবলৈ গৈছিল কত কত পঢ়িবলৈ গৈছে ইংলেণ্ডৰ কোনটো চহৰত লণ্ডনত কত পঢ়িবলৈ গৈছিল লণ্ডন ইংলেণ্ডৰ লণ্ডনত পঢ়ি তেওঁ বেৰিষ্টাৰ পাস কৰিছিল উকালতি পাস কৰিছিল সেই উকালতি ডিগ্ৰী লোৱাৰ পিছত তেওঁ প্ৰথম যেটো কেস সেই কেসটো পঢ়িছিল তেওঁৰ কত দক্ষিণ আফ্ৰিকা কত পঢ়িছিল দক্ষিণ আফ্ৰিকা দক্ষিণ আফ্ৰিকাত তেওঁ প্ৰথম বৰ্ণবাদী বিৰোধী আন্দোলন কি বাদী বৰ্ণবাদী বিৰোধী মানে কি বৰ্ণবাদী বিৰোধী আন্দোলন মানে কি মানে দক্ষিণ আফ্ৰিকাত তেওঁ দেখিলে যে তাত দুটা সালৰ মাজত বগা সালৰ আৰু কলা সালৰ মাজত এটা ভেদাভেদ আছে বৰ্ণলৈ যে তাত দক্ষিণ আফ্ৰিকাৰ কলা মানুহ যিবিলাক আছিল সেইবিলাকক কম জাতৰ বুলি ধৰা হৈছিল আৰু ইংলেণ্ডৰ যিবিলাক হোৱাইট মানুহ আছিল সেইবিলাকক ডাঙৰ বুলি গণ্য কৰা হৈছিল এই কলা বৰণীয়া মানুহবিলাকৰ লগত বহুত অন্যায় অত্যাচাৰ কৰা হৈছিল এইবিলাক মানুহক খেতি পথাৰত নি হাল জুৱাইছিল আৰু তেওঁলোকক একদম মানে গৰুৰ নিচিনা কাম কৰাইছিল হাৰাশাস্তিৰ ওপৰত হাৰাশাস্তি আৰু তেওঁলোকে কি কৰে সকলো কামতে এইবিলাকক এজে কি হিচাপত ব্যৱহাৰ কৰে চিন্তা কৰা এজে জানুৱাৰ হিচাপত ব্যৱহাৰ কৰে এনেকা ব্যৱহাৰ কৰোতে উৎপীড়ন কৰোতে একদম হিয়তৰ অৱস্থা বেয়া হৈ গল তাত আমাৰ ভাৰতীয় কিছু লোক আছিল যেহেতু আমাৰ ভাৰতীয় লোকসকলৰো বৰণ অলপমান কলা টাইপৰ সেই কাৰণে তেওঁলোকে আমাৰ ভাৰতীয় সকলোকে সেম একে ধৰণৰ অত্যাচাৰ কৰিছিল কিন্তু মহাত্মা গান্ধীয়ে প্ৰথমবাৰ তাত গৈ তেওঁ সেই মানুহৰ হকে যুঁজ দিলে আৰু যুঁজ দি তেওঁ প্ৰথমবাৰ জয়যুক্ত হল তাতে দক্ষিণ আফ্ৰিকাতে জয়যুক্ত হল তেওঁৰ সেই আন্দোলনৰ নাম দিয়া হৈছিল বৰ্ণবাদ বিৰোধী আন্দোলন দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলন সেইটো গান্ধীজীয়ে পোনপ্ৰথমে ভাৰত অহাৰ আগতে দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ কাৰণে বৰ্ণবাদী বিৰোধী আন্দোলনত ভাগ লৈছিল আৰু সেই আন্দোলন তেওঁ কৰিছিল একেবাৰে সত্যাগ্ৰহ কৌশল লৈ কি কৌশল লৈ সত্যাগ্ৰহ সত্যাগ্ৰহ কৰিছিলে সত্যাগ্ৰহ এতিয়া কি
সত্যাগ্ৰহ আন্দোলন কৰিছিলে তাত এতিয়া প্ৰথম কথাটো হল আমি বুজিব লাগিব এই সত্যাগ্ৰহৰ মিনিংটো কি আসলতে সত্যাগ্ৰহ গান্ধীজীয়ে পোন প্ৰথমে দক্ষিণ আফ্ৰিকাত কৰিছিলে বুজিছো আৰু তাত জয়যুক্ত হৈছে বুজিছো কিন্তু বুজি পোৱা নাই এই সত্যাগ্ৰহ শব্দৰ অৰ্থটো সত্যাগ্ৰহ হৈছে দুটা শব্দ লগ লাগি সৃষ্টি হৈছে সত্য আৰু আগ্ৰহ মানে সত্য আৰু আগ্ৰহ মানে সত্যৰ প্ৰতি থকা আগ্ৰহ মানে সত্যনিষ্ঠ হৈ কাম কৰা আমি এনেকা কাম কৰিব লাগে একেবাৰে সত্যৰ প্ৰতি আগ্ৰহিত হৈ আমি মিছা কব নেলাগে যি হব খসা খসিহে আমি যুঁজটো কৰিম মিছা কৈ কাৰোবাৰ লগত আমি যুঁজ দিবলৈ না যাও আমি সত্যকহে জিকিম আমি সদায় সত্যহে কম ঠিক আছে আৰু সত্য পথৰ অনুসন্ধান লৈ আমি এই ৰণটো জিকিম আৰু সেই ধৰণেহে গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ কাৰণে সত্যাগ্ৰহ কৰিছিলে আৰু তাত তেওঁ জয়যুক্ত হৈছে গতিকে ইয়াত কোৱেশ্চন এটা এৰাইজ হয় যে গান্ধীজীয়ে পোন প্ৰথমে সত্যাগ্ৰহ কত প্ৰয়োগ কৰিছিলে তেতিয়া হলে হ'ব তোমালোকৰ দক্ষিণ আফ্ৰিকাত বৰ্ণবাদী বিৰোধী আন্দোলনত প্ৰথমবাৰৰ কাৰণে গান্ধীজীয়ে সত্যাগ্ৰহ কৌশল লৈছিলে বুজি পাইছা ইমানখিনি ভেৰি গুড এতিয়া চাই লোৱা ইয়াৰ পিছত চোৱা গোপাল কৃষ্ণ গোখলে নাম শুনা পাইছানে নাই গোপাল কৃষ্ণ গোখলে এইজন আছিলে গান্ধীজীৰ গুৰু এতিয়া প্ৰথমবাৰ শুনি আছা গান্ধীজীৰ কোনোবা গুৰু আছে নেকি ইয়েস গান্ধীজীৰ গুৰু কোন হয় গোপাল কৃষ্ণ গোখলে গোপাল কৃষ্ণৰ ওচৰলৈ যেতিয়া গান্ধীজী গল যোৱাৰ পিছত গান্ধীজীয়ে তেওঁৰ কথাখিনি ক'লে যে ইয়াতো মই বৰ্ণবাদী আন্দোলনত জয়যুক্ত হৈ গৈছো কিন্তু মোৰ ইণ্ডিয়াৰ যেটো অৱস্থা মোৰ ভাৰতৰ যেটো অৱস্থা সেইটো একেবাৰে বেয়া ভাৰততে ইংৰাজী সকলে আমাৰ ভাৰতক ইমান বছৰৰ তেওঁলোকৰ তলতীয়া কৈ ৰাখিছে শাসন কৰি আছে আমাৰ ইয়াত গতিকে এই ইংৰাজৰ যেটো উপনিবেশ এইটো কেনেকৈ আমি উখাৰি পেলাব পাৰো আমাৰ ভাৰতৰ পৰা কেনেকৈ নাইকিয়া কৰিব পাৰো মই সেইটোহে বিচাৰো আৰু কেনেকৈ কৰিম সেইটো মই নাজানো কিন্তু মোক ভাৰতীয় লোকসকলক আজাদি লাগে ভাৰতীয় লোকসকলৰ মানে মই আজাদ কৰিম আৰু এই ইংলেণ্ডৰ কবলৰ পৰা ভাৰতক উদ্ধাৰ কৰিম কিন্তু কেনেকৈ কি কৰিম মই একো নাজানো তেতিয়া গোপাল কৃষ্ণ গোখলে ক'লে তুমি এনেকা নোৱাৰা এই জগতত যি বস্তু হৈছে যি ঘটনা হৈছে তাৰ মূলতে হৈছে কিছুমান কিতাপ আৰু সেই কিতাপখিনি তুমি অধ্যয়ন কৰি লোৱা তুমি জ্ঞানী হৈ যোৱা তেতিয়াই তুমি কৌশলেৰেহে কৰিব পাৰিবা কৌশল জানিবা কাৰণ কিতাপে সদায় আমাক ভাল জ্ঞান দিয়ে আৰু তুমি সেই কিতাপ পঢ়ি যোৱা চাবা তুমি একদম 100% তুমি কি কৰি দিব পাৰা ভাৰতক আজাদ কৰি দিব পাৰা সেই কিতাপখিনি তুমি পঢ়া আগতে তেতিয়া এই গোপাল কৃষ্ণ গোখলে গান্ধীজীক দুটা কিতাপ দিছিলে এটা আছিল আন্দোলনৰ ওপৰত এটা আছিল কি আন্দোলনৰ ওপৰত এটা আছিল ভোক হৰতালৰ ওপৰত কিহৰ ওপৰত হৰতাল আৰু এইটো যেতিয়া আন্দোলনৰ কিতাপখন যেতিয়া গান্ধীজীয়ে পঢ়িলে তেতিয়া তো ভাবিলে যে এটা আন্দোলন আসলতে কৰিব কেনেকৈ পাৰি কেনেকৈ আন্দোলন কৰি আমি জয়যুক্ত হ'ব পাৰি বা আন্দোলনৰ কৌশল বিলাক কেনেকুৱা হোৱা উচিত এই গুটেই কথা বিবৰি পিনে গান্ধী যেতিয়া পঢ়িছিলে তেতিয়াই তো গান্ধীজীয়ে বুজি পালে যে এই ধৰণে যদি মই আন্দোলন কৰো তেতিয়া হলে 100% মই সাকসেস হৈ যাম এই এৰোপ্লেন বিলাক আহি গল ইমান কট শব্দ কৰি আছে খঙে উঠি আছে বুজি পাই আছা ঠিক আছে কৈ দিছো চোৱা আন্দোলন এতিয়া এই আন্দোলনৰ কিতাপ পঢ়িছে আৰু পঢ়িছিলে হৰতাল ভোক হৰতাল মানে ভোক হৰতালত থাকিও যে আমি এটা আন্দোলনক জয়যুক্ত কৰিব পাৰো সেইটো শিকিছিলে আৰু গান্ধীজী চোৱাচোন ইমান বাৰ অনখনত বহিছে মানে কবই নালাগে কেইদিনমান পিছতে শুনা যায় গান্ধী অনখন মানে কি ভোক হৰতাল বিনা খাই বহি থাকে গতিকে এইবিলাক এটা সিস্টেম আৰু এইবিলাক সিস্টেম তো কৰ পৰা শিকিছিলে গোপাল কৃষ্ণ গোখলেৰ পৰা আৰু এই আন্দোলনত এইবিলাক নীতি গ্ৰহণ কৰিহে এই ভাৰতক আজাদি দিছে বুজি পাইছা এতিয়া ফাইনালি গান্ধীজী তো এইখিনি পঢ়িলে পঢ়াৰ পিছত শেষ হল গোটেইখিনি বস্তু বুজিলে পুৰা প্ৰস্তুত হৈ আহিলে কত অদাৰ্পণ কৰিলে প্ৰথমবাৰৰ কাৰণে 9 জানুৱাৰী 1915 চনত গান্ধীজী ভাৰতলৈ আহি উপস্থিত হল কিমান চনত 1915 চনত ফাইনালি কত আহিল গান্ধীজী 9th জানুৱাৰী 1915 চনত গান্ধীজী কত আহি উপস্থিত হল ভাৰতত যেতিয়াই গান্ধীজী ভাৰতত আহি উপস্থিত হৈছে ইমান মানুহৰ ভিৰ ৰেল ষ্টেচনত কবই নালাগে সব এবাৰে চাব বিচাৰে বা দক্ষিণ আফ্ৰিকাত গৈ জিকি আহিছে এইজন মানুহে
কেনেকুৱা কি কৰি দিলে দক্ষিণ আফ্ৰিকাত গৈ একবাৰ মাতনুজনক চাব বিচাৰো এই মানুহজন কেনেকুৱা আৰু যেতিয়া মহাত্মা গান্ধী ওলাই আহিছিলে টকলা হৈ তেতিয়া চাই কৈছে এইজন একদম টকলা এইজনে আৰু কি কৰিব পাৰিব সকলো আকৌ আচৰিত হৈ গ'ল তেওঁ দেখা পায় আৰু খৰম পিন্ধি আছে ভৰিত আমাৰ তোমালোকে পিকে মুভিত চাইছানে নাই যে আমিৰ খানে খৰম লগায় এনেকুৱা কৰোঁতে ভৰিখিনি ইপিনে যায় গৈ চেণ্ডেল ইপিনে কৰোঁতে ভৰিটো ইপিনে যায় গৈ চেণ্ডেল গতিকে মহাত্মা গান্ধী তেনেকুৱা আৰু চশমাটো লগাইছে মহাত্মা গান্ধীৰ গোল গোল চশমা হয়নে নহয় সকলো মানুহে আচৰিত হৈ গ'ল এইজনক চাই এইজন দেখোন অদ্ভুত দেশৰ এটা অদ্ভুত প্ৰাণী আহি গ'ল হয়নে নহয় কিন্তু সেইজনৰ ভিতৰত আছিলে তাকত কিতাবী নলেজ অশেষ অশেষ নলেজৰ অধিকাৰী অশেষ অশেষ কি কম আৰু ইমান এজন দেশ প্ৰেমিক মানুহ মহাত্মা গান্ধীৰ নিচিনা মানুহ আৰু অহাটো কঠিন হ'ব সেইকাৰণেতো তেওঁৰ নাম লাগিছে কি মহাত্মা দ্যাট মিন্স মহান আত্মা যাৰ সেইজনেই মহাত্মা হয় না নহয় সেইজনেই আমাৰ বাপুজি সেইজনেই আমাৰ ৰাষ্ট্ৰৰ পিতা কোন মহাত্মা গান্ধী সো মহাত্মা গান্ধীৰ পদাৰ্পণ হল আৰু পিছত 1916 চনত লক্ষ্ণৌত কংগ্ৰেছৰ এটা অধিৱেশন হল কংগ্ৰেছ অধিৱেশন চাবা লক্ষ্ণৌত কংগ্ৰেছৰ এটা অধিৱেশন হল মই এতিয়া কুৱেশ্যন কথা ডিসকাশন কৰা নাই বন্ধুসকল মই টপিকটো বুজাই আছো পিছত তোমালোকৰ এনসাৰটো কেনেকৈ লিখিব লাগে সেইকেইটা মই দি যাম ওকে এতিয়া টপিকত নলেজ দিয়া ধ্যান দিয়া টপিক ঠিক আছে চোৱা 1919 চনত লক্ষ্ণৌত কংগ্ৰেছৰ এটা অধিৱেশন বহিলে গান্ধীজী আহাৰ পিছত বুজি পাইছা কিমান চনত 1916 চনত লক্ষ্ণৌৰ কংগ্ৰেছ অধিৱেশন আৰু তাতে কি হৈছিলে গান্ধীজীয়ে প্ৰথমবাৰৰ কাৰণে তেওঁক মাতা হল তাতে আৰু তেওঁ তাত সেই মিটিংটো এটেন্ড কৰিছে এটা অধিৱেশন মানে মিটিং আৰু সেই মিটিংটো এটেন্ড কৰোতে সেই সময়ত তেওঁ লগ পালে কাক চোৱা ৰাজকুমাৰ শুক্ল কাক লগ পালে ৰাজকুমাৰ শুক্ল চাবা এই যিবিলাক এনসাৰ তোমালোকে যদি ব্যাকগ্ৰাউন্ড জানা নহয় আৰামত লিখিব পাৰিবা পৰীক্ষাত তোমালোকৰ কলম আৰু ষ্টপ নহয় লিখিয়ে থাকিবা চোৱা এতিয়া ৰাজকুমাৰ শুক্ল কোন এও গৈছিলে বিহাৰৰ চম্পাৰণ নামৰ ঠাইৰ পৰা গান্ধীজীক লগ ধৰিবলৈ কাৰণ তেওঁৰ যিটো ঠাই য'ত তেওঁ থাকিছে বিহাৰৰ চম্পাৰণ সেই ঠাইৰ কৃষক বিলাকৰ একেবাৰে দয়নীয় অৱস্থা আছিলে তাৰ মানে তাত ব্ৰিটিছে কিছুমান এনেকুৱা হাৰাশাস্তি কৰিছে মানে কবই নালাগে আৰু সেই উদ্দেশ্যৰে তেওঁ গান্ধীজীক লগ ধৰিবলৈ গৈছে যে গান্ধীজী এবাৰ যদি মাত্ৰ চম্পাৰণত গৈ উপস্থিত হয় আৰু এই কৃষকসকলৰ হকে যুঁজ দিয়ে আন্দোলন কৰে তেতিয়াহলে হয়তো এই কৃষকসকলে আৰু আত্মহত্যা কৰিব নালাগে এই কৃষকসকলে বুখত মৰিব নালাগে এইবিলাকৰ ছোৱালীৰ ওপৰত আৰু অত্যাচাৰ নহয় এইবিলাকৰ ল'ৰা ছোৱালী শিক্ষিত হোৱাৰ চান্সেস পাব এইবিলাক বিভিন্ন কাৰণত ৰাজকুমাৰ শুক্ল এজন বুঢ়া বৃদ্ধ মানুহ গৈ উপস্থিত হল কত লক্ষ্ণৌত গান্ধীজীৰ লগ ধৰিবলৈ প্ৰথমতেতো গান্ধীজীয়ে লগ নিদিয়ে হয়নে নহয় গান্ধীজীৰ এটা কথা গান্ধীজীয়ে প্ৰথমতে বিচাৰিছিলে যে গোটেই ভাৰতখন মই ষ্টাডি কৰিম আৰু ষ্টাডি কৰিবলৈ হলে গোটেই ভাৰত মই ভ্ৰমণ কৰিব লাগিব গতিকে মই 2 বছৰ মান কমসে কম 2 বছৰ বা 1 বছৰ গোটেই ভাৰতখন ফুৰিলো এই মাত্ৰ আহিছো মই 1915 চনত গতিকে মই গোটেই ভাৰতখন ঘূৰাৰ পিছত মই পিছত দেখিম যে কৰ পৰা কেনেকৈ আন্দোলন কৰিব পাৰি কিন্তু এই ৰাজকুমাৰ শুক্লৰ যেটো উদ্দেশ্য সেইটো আছিল বেলেগ লেভেলৰ তেওঁ গান্ধীজীক নুলুৱাকৈ মুটতে নাযায় গতি গান্ধীজীৰ লগ ধৰিব মানে ধৰিবই আৰু তেওঁৰ এই উৎকণ্ঠা দেখি তেওঁৰ এইবিলাক সংগ্ৰাম দেখি বা তেওঁৰ যিখিনি ইমান মানে তেওঁৰ যেটো মানে কি কম আৰু যেটো আগ্ৰহ সেই আগ্ৰহ দেখি মহাত্মা গান্ধীয়ে শেষত তেওঁৰ লগ ধৰিলে আৰু ধৰি যেতিয়া খুদিলে যে তুমি কি কাৰণত ইয়াত আহিছা বা কাৰণটো ক'ব পাৰিবা নেকি তেতিয়া এইজনে যেতিয়া কাহিনীখিনি ক'লে গান্ধীজী একেবাৰে মৰ্মাহত হৈ গ'ল গান্ধীজীৰ চকুৰ পৰা চকু পানী ওলোৱা আৰম্ভ হৈ গ'ল গান্ধীজী ভাবিলে যে এনেকুৱা মানুহ অৱস্থাত আছে নেকি এনেকুৱা জীয়াই আছে নেকি তেতিয়া গান্ধীজীয়ে পলম নকৰাকৈ গান্ধীজী কি কৰিলে এক বছৰ পিছত কলে এই ৰাজকুমাৰ শুক্লক কলে যে মই এক বছৰ পিছত তোমাৰ লগ ধৰিম আৰু নিশ্চয়কৈ মই বিহাৰৰ চম্পাৰণত যাম আৰু মই ইয়াৰ আগতে অলপমান গোটেই ভাৰতৰ ষ্টাডি কৰিলো এই ষ্টাডি শেষ হোৱাৰ পিছত 100% মই চম্পাৰণৰ পৰাই আন্দোলন আৰম্ভ কৰিম আৰু তাতে যাম বুজি পাইছা আৰু সেই অনুযায়ী গান্ধীজী কত গল সত্যাগ্ৰহ কৰিবলৈ প্ৰথমবাৰৰ কাৰণে পদাৰ্পণ ঘটিল গান্ধীজীৰ কত বিহাৰৰ চম্পাৰণ বিহাৰৰ
সম্পাৰণ হয়নে নহয় সত্যাগ্ৰহ কৰিবলৈ কত গল সত্যাগ্ৰহৰ প্ৰথমবাৰৰ কাৰণে গান্ধীজীয়ে কত প্ৰয়োগ কৰিবলৈ গৈছিলে বিহাৰৰ সম্পাৰণ সত্যাগ্ৰহ কৰিবলৈ দেই তাত গৈ গান্ধীজীয়ে যেটো আন্দোলন কৰিছিলে একদম সত্যাগ্ৰহ কৌশল আছিলে পৰীক্ষাত প্ৰশ্নটো আহে গান্ধীজীয়ে কোন তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত সত্যাগ্ৰহ কৌশল ব্যৱহাৰ কৰিছিলে তেতিয়া হলে আমি প্ৰথমটো পাম বিহাৰৰ সম্পাৰণ বুজি পাইছা মই বুজাই দিম উত্তৰটো কেনেকৈ লিখিবা আগতে বুজি লোৱা যে বিহাৰৰ সম্পাৰণত যোৱাৰ পিছত কি ঘটনা ঘটিলে যেতিয়া বিহাৰৰ সম্পাৰণত গৈ মহাত্মা গান্ধী উপস্থিত হল তেতিয়া তেওঁ দেখা পালে তাত 3 কোটিয়া নামৰ এটা নীতি লাগু কৰিছিলে ব্ৰিটিছ চৰকাৰে 20/3 3 কোটিয়া নীতি এই 3 কোটিয়া নীতিটো কি চাই লোৱা যে এই 3 কোটিয়া নীতি হিচাপত যে 20 কটা মাটি থাকিলে 3 কটা অটোমেটিকলি তাত কি খেতি কৰিব লাগিব নীল খেতি কৰিব লাগিব কি খেতি নীল খেতি কৰিব লাগিব আৰু এই নীল খেতি সম্পূৰ্ণ কাক দিব লাগে ব্ৰিটিছক দিব লাগে কাক দিব লাগে এই নীল খেতি সম্পূৰ্ণ কাক দিব লাগে ব্ৰিটিছক দিব লাগে ব্ৰিটিছক দিব লাগে গম পাইছা ৰেন্ট হিচাপত এতিয়া এই 3 কোটিয়া নীতি অৱস্থাটো বেয়া কৰি দিলে কেনেকৈ কাৰণ তাত হঠাতে তেওঁলোকৰ নীল খেতিটো বন্ধ হৈ গল কাৰণ সেইটো সময়ত আফ্ৰিকাত ওলাই গৈছিলে সিনথেটিক এবিধ নীল আৰু সেই নীলটো তেওঁলোকে তাৰ পৰা কম দামত আনিছিলে আৰু এই কৃষকসকলে যেটো নীল খেতি কৰিছিলে সেই মাটিখিনি ঘূৰাই দিয়া নাই জমিদাৰ বিলাকে এই মাটিখিনিও লৈ গৈছে আৰু নীল খেতিৰো টকা নিদিয়ে দ্যাট মিন্স তাৰ মানে কি হৈ গল এই মানুহবিলাকৰ মাটিও নাই আৰু নীল খেতিৰ পইচাও দিয়া নাই গভৰ্নমেন্টে এতিয়া পইচাও নিদিলে আৰু নীল খেতিও বন্ধ কৰি দিলে হয়নে নহয় এতিয়া কি কৰিব এইবিলাকৰ অৱস্থাই বেয়া 3 কোটিয়া নীতি কৰি এই 3 যেটো কটা আছিল সেইখিনি নীল খেতিৰ টকাও দিয়া নাই আৰু উল্টা মাটিখিনিও লৈ গল জমিদাৰ বিলাকে ইয়াৰ পৰা লাভান্বিত হলে তেতিয়া এইটো ঘটনা হোৱাৰ পিছত তাৰ যিবিলাক সাধাৰণ কৃষক বিহাৰৰ সেইখিনিতো এনে মাসুম মানুহ হয় একো নাজানে তেওঁলোকে হয়নে নহয় আৰু লগতে সেইটো সময়ত বতৰটো ইমান বেয়া যে খৰাং বতৰে দেখা দিছিলে মাটিবিলাক শুকাই গৈছে এতিয়া মানুহবিলাকে খাব কি থাকিব কেনেকৈ মানে মানুহবিলাকৰ অৱস্থা চালে একদম দয়নীয়ৰ ওপৰত দয়নীয় মানে বহুতে আত্মহত্যা কৰিছিল কি কৰিব ভালদৰে কাপোৰ আনি দিব নোৱাৰে নিজৰ ছোৱালীক ডাঙৰ ডাঙৰ ছোৱালী ডাঙৰ ডাঙৰ লৰা ইয়াৰ পিছত খোৱা বোৱাটো মানে এদিন খালে 3 দিন নাখায় ইয়াৰ ওপৰত সম্পূৰ্ণ মাটিৰ বাবদ ৰেন্ট ভৰিব লাগে মাটিৰ ৰেন্ট সম্পূৰ্ণ দিব লাগে ফসলৰ ৰেন্ট সম্পূৰ্ণ দিব লাগে মানে যেটো কৰ সেইখিনি কৰ দিব লাগে ব্ৰিটিছক কেনেকৈ দিব এইবিলাক কৃষকে যেহেতু ব্ৰিটিছে এনেকুৱা কাম কৰিছে সো তাৰ ওপৰত মহাত্মা গান্ধীয়ে বিহাৰৰ সম্পাৰণৰ এই 3 কোটিয়া নীতিটো বন্ধ কৰিবলৈ আন্দোলনৰ প্ৰথমটো সত্যাগ্ৰহ তাতে কৌশল অৱলম্বন কৰিলে আৰু তো কলে বলা আমি সকলোৱে আন্দোলন কৰিম তোমালোকে মোৰ লগত থাকিবা তোমালোকে লগত নাথাকিলে মই একো কৰিব নোৱাৰিম গতিকে তোমালোকে লগত থাকিবই লাগিব আমি প্ৰতিবাদ সাব্যস্ত কৰিম ডিএমৰ ওচৰত এই বিহাৰৰ যিজন ডিএম ডিস্ট্ৰিক্ট মেজিস্ট্ৰেট তেওঁৰ সন্মুখত আমি কি কৰিম আমি ধৰ্ণা ধৰিম আমি সকলো একেলগত যাম গৈ পিনে প্ৰতিবাদ কৰিম আৰু প্ৰতিবাদ কৰি আমি এই 3 কোটিয়া নীতি যেটো ব্ৰিটিছে আমাৰ ওপৰত লাগু কৰিছে সেইটো আমি বন্ধ কৰিবলৈ ব্ৰিটিছক বাধ্য কৰাম সেই অনুযায়ী গল সকলো ভিড় বান্ধি মহাত্মা গান্ধীৰ পিছে পিছে বহুত লাখ লাখ মানুহ গৈ ডিএমৰ যেটো কেবিন আছিল সেই কেবিনৰ সন্মুখত মুকলি ঠাইত সকলো বহি থাকিলে বুজি পাইছা আৰু প্ৰতিবাদ আৰম্ভ হৈ গল বলে 3 কোটিয়া নীতি বন্ধ কৰক আৰু সকলো বহি আছে মানে নহয় মহাত্মা গান্ধীও বহি আছে তেতিয়া ডিএমৰ কোনোবা এজন চেলা আহি কলে যে তোমালোকে ইয়াৰ পৰা আতৰি যোৱা নহলে যদি ব্ৰিটিছ গভৰ্নমেন্টে যদি আৰ্মি সিআৰপি পুলিশ বাহিনী পঠিয়াই দিয়ে তেতিয়া হলে খুব টিকছে পিটিব তোমালোকক আতৰি যোৱা মহাত্মা গান্ধীয়ে নামানিলে কলে আমি ইয়াক মাৰপিট কৰিবলৈ আহা নাই আমি প্ৰতিবাদ কৰিবলৈ আহিছো আমি আমাৰ অধিকাৰটো বিচাৰিছো আমাৰ যেটো বস্তু সেই অধিকাৰটোহে বিচাৰিছো কিয় ব্ৰিটিছে আমাক অত্যাচাৰ কৰিব তেতিয়া এটা নিয়ম আছিল যে ডিএমৰ সন্মুখত মাত্ৰ 2 ঘণ্টাহে বলে কি কৰিব পাৰে প্ৰতিবাদ কৰিব পাৰে ইয়াৰ পৰা বেছি প্ৰতিবাদ কৰিলে কিন্তু মাৰপিট হ'ব ব্ৰিটিছ চৰকাৰে মানুহক মাৰিব এতিয়া এইবিলাকটো সকলোৱে নাজানে নহয় যে ৰুল ৰেগুলেশন কি আছে আইন কি আছে সেইবিলাক নাজানে সেই কাৰণে তেওঁলোকে 2 ঘণ্টা প্ৰতিবাদ কৰাৰ পিছত লোকেল মানুহবিলাক আতৰি যায় বুজি পাইছা কিন্তু মহাত্মা গান্ধী এজন বেৰিষ্টাৰ পাস কৰা মানুহ তেও গম পাইছিল যে প্ৰতিবাদ গুটেই দিনও যদি এজন মানুহে কৰিব পাৰে তেতিয়া হলে বেলেগৰ ক্ষমতা নাই যে তেওঁক ইয়াৰ পৰা আতৰাই দিবলৈ
হয়নে নহয় ইন্টাৰনেশ্যনেল লেভেলত আনকি মহাত্মা গান্ধী ইংলেণ্ডত ল খেলি আহিছে ইংলেণ্ডৰ ল পঢ়ি আহিছে গতিকে গান্ধীজীয়ে যেতিয়া এইবিলাক গোটেই বিশ্ববাসীত এইবিলাক বিয়পি পৰিব যে ইংলেণ্ডে এনেকুৱা ঘৃণনীয় কাম কৰিছে ভাৰতীয় লোকসকলৰ লগত তেতিয়াহ'লে তেওঁলোকৰ লাজ হ'ব তেওঁলোকে ইন্টাৰনেশ্যনেলত লাজ পাব হয়নে নহয় সেই কাৰণে তেওঁলোকে এই কথাটো বুজি পাইছিলে আৰু বুজি পাই কি কৰিছিলে ডিএমৰ সন্মুখত যেতিয়া মহাত্মা গান্ধী প্ৰতিবাদ কৰিবলৈ গ'ল তেতিয়া মহাত্মা গান্ধীক তেওঁলোকে একো কৰা নাই বুজি পাইছা আৰু বাকি বিলাকে কি কৰিছে চোৱা বাকি যিবিলাক জনতা জনাৰ্দন আছিল মনে মনে কোনোবাই চপ্পল ৰেডি কৰি আছে মনে মনে কাপোৰ ৰেডি কৰি আছে মানে পিটন পৰিব আৰু এনেকুৱা দৌৰ মাৰিম নহয় মিষ্টাৰ ইণ্ডিয়া হৈ যাম যাতে কোনেও দেখা নাপায় এনেকুৱা পলকত দৌৰিম নহয় কবই নালাগে ৰেডি হৈ আছে কোনোবা আহি আছে নেকি লাঠি লাঠি সাটি হঠাতে কোনোবা এজন আহিলে আহি কলে হা মহাত্মা গান্ধী কোন হয় মহাত্মা গান্ধী কলে মই হয় মহাত্মা গান্ধী মোহনদাস করমচন্দ গান্ধী তেতিয়া কলে ও আপুনি নেকি আপোনাক ডিএম সাহেবে মাতিছে তেতিয়া কি হল মহাত্মা গান্ধী ডিএমৰ ৰুমলৈ গল তেতিয়া ডিএমৰ লগত তেওঁৰ অলপ আলাপ আলোচনা হল আলাপ আলোচনা হোৱাৰ পিছত ডিএমে দেখিলে এইজনটো ভয়ংকৰ মানুহ হয় না নহয় বেৰিষ্টাৰ পাছ কৰা মানুহ আৰু যি হিচাপত তেওঁ মানুহ লৈ আহিছে যদি এই মানুহবিলাকে আমাৰ ওপৰত আক্ৰমণ কৰে আৰু যদি আমাক তেওঁলোকে ফসাই দিয়ে তেতিয়াহলে কাম শেষ কৰি দিব ভাই তোৰ যি লাগে তই লৈ যা 3 কোটিয়া নীতিটো বন্ধ কৰিব লাগে এটোৱে নহয় জানো ঠিক আছে আজিৰ পৰা 3 কোটিয়া বন্ধ 3 কোটিয়া নীতিটো আৰু আমি লাগু নকৰো তেতিয়া মহাত্মা গান্ধী কলে অকল 3 কোটিয়া নহয় আৰু বস্তু আছে বলে কি বলে এই যে জমিদাৰ বিলাকৰ হাতত যে 3 বিঘা মাটি তেওঁলোকে ৰাখিছে সাধাৰণ কৃষক বিলাকৰ এই গোটেইখিনি তেওঁলোকক ঘূৰাই দিব লাগিব ব্ৰিটিছে কলে আচ্ছা কি কৰিম উপায় নাই যা যা লৈ যা এইখিনিও ঘূৰাই দিলে তাৰ মানে সত্যাগ্ৰহ কৌশল কামত আহি গল প্ৰথমবাৰৰ কাৰণে গান্ধীজী বিহাৰৰ চম্পাৰণত সত্যাগ্ৰহ কৌশল কৰি জিকি গল আৰু যেতিয়াই জিকিছে গোটেই ভাৰতবাসীয়ে গম পাই গৈছে যে এইজন কোনোবা মহামহিম ঈশ্বৰৰ ৰূপ লৈ এই পৃথিৱীত প্ৰকট হৈছে এইজনে আমাক স্বাধীনতা দিব পাৰিব বিশ্বাস হৈ গল বা প্ৰত্যেকজন মানুহৰ প্ৰত্যেকজন ভাৰতীয় সমাজত এনেকুৱা এজন জাগৰণ উঠি গল গোটেই ভাৰতত উল্লাস মালখেৰে এই দিনটো কি কৰিছে তেওঁলোকে উল্লাস মালখ কৰিছে এই বিহাৰতো আৰু খুশি কবই নালাগে ইমান খুশি মানে কবই নালাগে বিহাৰৰ প্ৰত্যেকজন মানুহে সেই দিনা বিৰাট সন্তুষ্টি পাইছিল বুজি পাইছা তেতিয়া বিহাৰৰ চম্পাৰণ গল বুজি পাইছা বিহাৰৰ চম্পাৰণত প্ৰথম কৌশল অৱলম্বন কৰিছিল তাত জিকি গল এইটো খবৰ পোৱাৰ লগে লগে আকৌ বিহাৰত কিমান 17 চনত 1917 ন 1917 বিহাৰত ইয়াৰ পিছত গুজৰাটৰ খেৰা চোৱা গুজৰাটত খেৰাত কি হল চোৱা গুজৰাটৰ খেৰাত তাৰতো কৃষকসকলে মহাত্মা গান্ধীক মাতি দিলে আৰু তাত কি হৈছিল বানপানীৰ কবলত প্ৰাকৃতিক দুৰ্যোগৰ কাৰণত গোটেই মাটিৰ ফসল সকলো বিনাশ কৰি দিলে বানপানীয়ে এতিয়া বানপানীয়ে গোটেইখিনি মাটি বিনাশ কৰি লৈ গল সেই সময়তো ব্ৰিটিছ চৰকাৰে কৈছে ট্যাক্স ভৰিব লাগিব এতিয়া মাথাৰ পৰা ভৰিব নেকি যে তেওঁলোকে ট্যাক্স ভৰিব লাগিব মাথাৰ পৰা ভৰিব ফসলে নাই ট্যাক্স দিব কৰ পৰা বেচাৰা বিলাক এনেকা জোৰ জুলুম কৰি আছিল মহাত্মা গান্ধী গলে গৈ পিনে কলে ও তেনেকা কথা নেকি আচ্ছা আচ্ছা দেখা যাব ব্ৰিটিছে কি কৰে এটো 1918 কথা ব্ৰিটিছে কি কৰে দেখা যাব তোমালোকে বলা মোৰ লগত প্ৰতিবাদ কৰিম তাৰো ডিএমৰ সন্মুখত গৈ প্ৰতিবাদ কৰা আৰম্ভ কৰি দিলে গান্ধীজীয়ে তেতিয়া ডিএমে ভাবিলে এইজনে তো সম্পাৰণত কাম শেষ কৰি দিছে ডিএমৰ মোৰ কাম শেষ কৰাৰ আগতেই মই কি কৰি দিম বিদায় দি দিও এই গান্ধী হয় বহুত ডেঞ্জাৰাছ হয় না নহয় গতিকে মই ইয়াৰ লগত কাৰ্য কৰিবলৈ না যাও ই যি বিচাৰে তাক দি দিয়া তেতিয়া হলে তেওঁৰ ডিমান্ড কি আছিল গান্ধীজীৰ বলে এই সকলৰ পৰা সাধাৰণ কৃষকৰ পৰা যেহেতু খেতিবাতি নষ্ট হৈছে গতিকে তেওঁলোকৰ পৰা কোনো ধৰণৰ ট্যাক্স লোৱা নহব সেই ধৰণে কি হৈ গল গান্ধীজীৰ পৰা কোনো ট্যাক্স নোলোৱাকৈ গান্ধীজী নহয় সেই কৃষকসকলৰ পৰা কোনো ধৰণৰ ট্যাক্স লোৱা নহব সেইটো কোনে মানি লৈছিল এই গুজৰাটৰ ডিএমএ মানি লৈছিল গুজৰাটৰ চৰকাৰে মানি লৈছিল আৰু তেতিয়া কি হৈ গল তেতিয়া এই ইয়াতো গান্ধীজীয়ে গুজৰাটৰ খেলাটো জয়যুক্ত হল বুজি পাইছা ইয়াৰ পিছত গান্ধীজী গল কত চাইলোৱা 3 নম্বৰত গুজৰাটৰ পৰা গুজৰাটৰ আৰু এটা ঠাই যেটো আছিল কোন আহমেদাবাদ ইয়াতো কি ঘটনা হল চোৱা ইয়াত ঘটনা হল এই কোম্পানীত কাম কৰা শ্ৰমিক ঠিক আছে শ্ৰমিকসকলৰ
মীন উদ্যোগৰ শ্ৰমিক চোৱা মীন উদ্যোগৰ শ্ৰমিকসকলে তাত কাম কৰি আছিলে কিন্তু ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিছে এইবিলাকক মাত্ৰ গোলাম হিচাপতহে ব্যৱহাৰ কৰিছিলে না তেওঁলোকৰ স্যালাৰি দিয়ে না কোনো বোনাস দিয়ে বোনাসও কাটি ৰাখিছে লগতে স্যালাৰিও নিদিয়ে বহুত দিন ধৰি কাম কৰি আছে এনেই গোলামি কৰি আছে একো পইচাই নিদিয়ে কোম্পানীত কাম কৰি আছে আৰু একো নিদিয়ে তেতিয়া গান্ধীজি কলে এনেকুৱা গান্ধীজি আপুনি আমাক সহায় কৰক হাতজোৰ কৰি তেওঁ কত যেতিয়া গুজৰাটত আছিলে গুজৰাটত গৈ উপস্থিত হল আহমেদাবাদৰ শ্ৰমিকসকল তেতিয়া গান্ধীজি কলে তোমালোকৰ প্ৰবলেমটো কি বোলে এনেকুৱা ব্ৰিটিছৰ কোম্পানীত আমি কাম কৰি আছো কিন্তু ব্ৰিটিছে আমাক পইচাও নিদিয়ে বোলে হয় নেকি বোলে ঠিক আছে ভয় নখোৱাতো তোমালোকে মোৰ লগত প্ৰতিবাদ কৰিবলৈ যাবাতো প্ৰতিবাদী হ'ব পাৰিবাতো বোলে ইয়েস গান্ধীজি আমি আপোনাৰ লগত আছো আপুনি যি কয় আমি কৰিম সেই মৰ্মে কত যোৱা হল আহমেদাবাদত মিল শ্ৰমিকসকলৰ হৈতে যুঁজ দিলে কাৰ হকে মিল উদ্যোগৰ শ্ৰমিকসকলৰ হয় ঠিক আছে সৰি মিল নহয় সৰি মিল উদ্যোগৰ শ্ৰমিকসকলৰ হয় তাত যোৱাৰ পিছত কি হল চোৱা কৈছে ঠিক আছে তোমালোকে ব্ৰিটিছেতো নিদিয়ে সব ব্ৰিটিছৰ কাম বন এৰি গুচি আহা চাবা দুদিনতে এই বগাচালৰ মানুহবিলাকে নিজে এতিয়া কাম কৰিব নহয় তেতিয়া গম পাব কামটো কেনেকুৱা কামটো নকৰে আমাৰ পিঠিত বহি খায় হয় না নহয় এই বগাচালৰ মানুহৰ পৰা এদিন কাম কৰালে গম পাব কি অৱস্থা হয় তেতিয়া সকলো শ্ৰমিকক কোম্পানীৰ ভিতৰত সকলো শ্ৰমিকক কৈ দিয়া হৈছে এই বি এলাৰ্ট কোনা সকলে লিসেন হিয়াৰ এতিয়াৰ পৰা ইয়াক কাম কৰিব নেলাগে আমি সব গুছি যাম গান্ধীজিৰ লগত ব্ৰিটিছে নিজে কাম কৰক আমাৰ না পইচা দিয়ে না তেওঁলোকে আমাৰ বোনাস দিয়ে একোৱে দিয়া নাই গতিকে ব্ৰিটিছৰ কথা কেলে আমি মানিম আমি গুছি যাম তেতিয়া হল কি চোৱা লগে লগে কোনোবা নাট বল্টু টাইট কৰি আছিলে এই নাট বল্টু এৰি যাক ততে থাক নে গুছি যা কোনোবাই মেচিন স্টাৰ্ট কৰি তাত বস্তুবিলাক বনাই আছিলে মেচিন তাতে থাকক চলি আছে মেচিনটো এই ওলাই যা কোনোবাই আধা কাপোৰ পিন্ধিছে আধা কাপোৰ লৈ ওলাই গল এনেকা সকলো কাম বন এৰি সব একদম পলাই গল সব প্ৰতিবাদ সাব্যস্ত কৰি দিলে সবে এতিয়া ব্ৰিটিছৰ অৱস্থাটো কি নেক্সট দিনা আহিলে বেচাৰাহত কামত আহি অৱস্থাই বেয়া এদিন কাম কৰিলে বগা মানুহটো কাম কৰোতে ঘাম ওলাওতে গুটেই গা ভিজি গল বগা মানুহ কলা হোৱা আৰম্ভ হৈ গল 3 দিন যেতিয়া কাম কৰিছে অৱস্থাই বেয়া ভাই নেলাগে এইবিলাকক স্যালাৰি দে বোনাস দে যি লাগে দে কিন্তু মহাত্মা গান্ধী কয় এইবিলাকক আমাৰ এই কোম্পানীত কাম কৰিবলৈ আমাৰ দ্বাৰা নহব মৰিয়ে যাম অৱস্থাই বেয়া তেতিয়া আসল কথাটো গম পালে যে শ্ৰমিকবিলাকে কিমাননো পৰিশ্ৰম কৰে আৰু সকলো শ্ৰমিকক আকৌ ভৰিত ধৰি মাতি আনা হল ভাই কাম কৰ আৰু তাতে তেতিয়া এতিয়াৰ পৰা আৰু স্যালাৰি দিয়া হ'ব তন্তক বোনাস দিয়া হ'ব এডভান্সও দিয়া হ'ব সব দিয়া হ'ব থাক তন্তে মাত্ৰ গান্ধীজি তাতো জিকিলে এতিয়া এই তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত স্থানীয় মানে কি সৰু জায়গা স্থানীয় বিবাদৰ ক্ষেত্ৰত যেতিয়া গান্ধীজি জয়যুক্ত হল তেতিয়া আৰু সকলোৱে ভাবিছে যে গান্ধীজি এনেকুৱা কাম কৰিব যদি পাৰিছে তেতিয়া হলে ভাৰতৰ স্বাধীনতা সংগ্ৰামতো গান্ধীজিয়ে আৰামত পাৰি যাব আৰু সেই অনুযায়ী গান্ধীজি এই স্থানীয় তিনিটা বিবাদৰ ক্ষেত্ৰতে মাত্ৰ এটাই ব্যৱস্থা তেওঁ মানি লৈছিলে সেইটো হৈছে সত্যাগ্ৰহ সত্যনিষ্ঠ হৈ কাম কৰিছিলে কেনেকৈ সত্যাগ্ৰহ কৌশল ব্যৱহাৰ কৰিছিলে সত্যাগ্ৰহ কৌশল ব্যৱহাৰ কৰি গান্ধীজি এই ৰণত এই সৰু তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজি জয়যুক্ত হৈছিল বুজি পাইছা এতিয়া প্ৰথম কোৱেশ্চন ইয়াৰ পৰা এৰাইজ হয় যে গান্ধীজিয়ে কোন তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত সত্যাগ্ৰহ অৱলম্বন কৰিছিল বা কোৱেশ্চনটো এনেকুৱা আছে সত্যাগ্ৰহ বুলিলে কি বুজা গান্ধীজি কোন তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত সত্যাগ্ৰহ প্ৰয়োগ কৰিছিল তেতিয়া হলে উত্তৰ কৰিবা এনেকুৱা দিবা উত্তৰটো মই কৈ দিছো চোৱা সত্যাগ্ৰহ মানে হৈছে সত্যনিষ্ঠ হৈ কাম কৰা সত্যাগ্ৰহ শব্দটো দুটা শব্দ লগ লাগি সৃষ্টি হৈছে সত্য আৰু আগ্ৰহ অৰ্থাৎ সত্যৰ প্ৰতি থকা আগ্ৰহ সত্যনিষ্ঠ হৈ কাম কৰা এইটোৱে গান্ধীজিয়ে তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত এই সত্যাগ্ৰহ অৱলম্বন কৰি জয়যুক্ত হৈছে এই স্থানীয় তিনিটা বিবাদ ক্ৰমে তলত দিয়া ধৰণৰ নাম্বাৰ 1 বিহাৰৰ চম্পাৰণত 1917 চনত প্ৰথম যেটো স্থানীয় বিবাদ সেইটো তাত কি হৈছিল বিহাৰৰ চম্পাৰণত কি হৈছিল বুলে ব্ৰিটিছে 3 কোটিয়া যেটো নিয়ম সেইটো মানুহৰ ওপৰত লগাই দিছিল আৰু গান্ধীজিয়ে ডিএমৰ ওচৰত গৈ তাত কি কৰিছিল
ধৰ্ণা দিছিলে আৰু সেই ব্ৰিটিছসকলৰ লগত সেই মানুহসকলৰ লগত যুঁজ কৰি তেওঁ ব্ৰিটিছৰ পৰা এই লোকসকলক উদ্ধাৰ কৰিছিলে কোনে উদ্ধাৰ কৰি তেওঁলোকৰ এই তিনিকটীয়া নীতিটো বন্ধ কৰাইছিলে আৰু বন্ধ কৰোৱাৰ পিছত তেওঁলোকৰ মাটিও ঘূৰাই আনিছিলে আৰু তেওঁলোকৰ যিখিনি ৰেণ্ট দিছিলে ৰেণ্টখিনি ঘূৰাই আনিছে এইখিনি কৰিছিলে গান্ধীজীয়ে প্ৰথমটো আছিলে ইয়াৰ পিছত গুজৰাটৰ খেলাত গ'ল তাত গৈ তেওঁ দেখিলে সাধাৰণ কৃষকসকলৰ অৱস্থা ঠিক বিহাৰৰ দৰে তাতো বানপানীৰ ফলত গোটেই খেতি বাতি লৈ গ'ল কিন্তু কি কৰিলে ব্ৰিটিছ চৰকাৰে কৰ বন্ধ কৰা নাই আৰু ডাবল কৰি দিলে কৰটো আৰু এইখিনি কৰাৰ ফলত কি হৈছিলে সাধাৰণ কৃষকৰ অৱস্থা বেয়াৰ ফালে ডাল খাইছিলে আৰু তাতে গান্ধীজী আকৌ সত্যাগ্ৰহ প্ৰয়োগ কৰি সেইখিনি মানুহকো উদ্ধাৰ কৰিলে হৈ গ'ল দ্বিতীয়টো বোলে থাৰ্ড নম্বৰত পিছত এই গুজৰাটৰ ওচৰতে থকা আহমেদাবাদত আকৌ গান্ধীজী গ'ল গৈ পিনে কি হ'ল মিল উদ্যোগৰ শ্ৰমিকসকলৰ তাৰ অৱস্থা একেবাৰে বেয়া আছিলে কাৰণ সেই শ্ৰমিকসকলে কোম্পানীত কাম কৰিছিলে কিন্তু সেই বাবদ কোম্পানীৰ পৰা কোনো ধৰণৰ স্যালাৰি অথবা কোনো ধৰণৰ বোনাছ দিয়া হোৱা নাছিলে আৰু সেইটো গান্ধীজীয়ে দেখা পায় সেইসকলৰ লগত লগ লাগি ব্ৰিটিছৰ বিৰুদ্ধে কি কৰিলে তেওঁলোকে সত্যাগ্ৰহ অৱলম্বন কৰি আকৌ তেওঁলোকে কি কৰিলে বিবাদ সৃষ্টি কৰিলে আৰু তাতেও গান্ধীজী জয়যুক্ত হৈছিলে গতিকে এই তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজী জয়যুক্ত হৈছে তোমালোকে নিশ্চয় বুজি পাইছা বুজি পালে এইখিনি লিখি ল'বা এইখিনি মই মুখৰ মুখে কৈ যাম তোমালোকে মেমৰাইজ মাথাত ৰাখিবা এইবিলাক বস্তু আমি সোশ্যাল আসলতে নোটস কৰি লিখো নেকি সোশ্যালটো আমাৰ মনত ৰখা বস্তু আমি মনতহে ৰাখিব লাগে ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো চোৱা এতিয়া এই তিনিটা স্থানীয় বিবাদটো শেষ হ'ল এতিয়া গান্ধীজীয়ে কি কৰিলে চোৱা এতিয়া আহিব আমাৰ প্ৰথমটো ডাঙৰ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত প্ৰথমটো ডাঙৰ আন্দোলন কি আছিল জানা নেকি প্ৰথমটো ডাঙৰ আন্দোলন আছিল অসহযোগ আন্দোলন আৰু এই অসহযোগ আন্দোলনৰ বিষয়ে এতিয়া আমি ডিসকাশন কৰিম অসহযোগ আন্দোলন কেনেকৈ লাগিল চোৱা সত্যাগ্ৰহ কৌশল প্ৰয়োগ কৰি গান্ধীজীয়ে শেষ নোহোৱাতে কি হ'ল গান্ধীজীৰ যেটো অৱস্থা চাই কি কৰিলে ব্ৰিটিছ চৰকাৰটো ভয় পাইছিলে বুজি পাইছা আৰু এতিয়া লাহে লাহে ভাৰতৰ চাৰিও কোণত মহাত্মা গান্ধীৰ কথা ফেমাস হোৱা আৰম্ভ হৈ গৈছিল আৰু এইটো কথা ব্ৰিটিছ চৰকাৰে বাৰুকৈয়ে গম পাইছিল সেই কাৰণে যাতে সকলোৱে ভয় পায় আৰু সকলোৱে ভয় পোৱাকৈ যাতে ভাৰতক কন্ট্ৰোল কৰিব পাৰি আৰু মহাত্মা গান্ধীও যাতে ভয় পায় লগতে মহাত্মা গান্ধীক যিবিলাকে সাপোৰ্ট কৰি আছে সেই সকলেও ভয় পায় সেই ভয় পোৱাৰ উদ্দেশ্যৰে ব্ৰিটিছ চৰকাৰে লাহে লাহে চাল চলা আৰম্ভ কৰি দিলে আৰু সেই চালটো চলাৰ আগতে আমাৰ মহাত্মা গান্ধীয়ে এক কদম আগত আছিল ব্ৰিটিছৰ পৰা কেনেকৈ কাৰণ তেওঁ ব্ৰিটিছত গৈ শিকি আহিছে তো ল সেই কাৰণে ব্ৰিটিছৰ পৰা এক কদম আগত কোন মহাত্মা গান্ধী আৰু মহাত্মা গান্ধী কি কৰিলে চোৱা মহাত্মা গান্ধীয়ে বাট চাই আছিল তন্তে এটা স্টেপ ল আৰু তাতে মই দাৰ পৰা লৈ ৰেডি আছো কুবাম তেনেকুৱা কথা নহয় আৰু চাই লোৱা মানে কি হৈছে যে বাপুয়ে কি কৰিছিলে বাপুয়ে ভাবিছিলে মানে কি যে কিবা নহলে কিবা উদ্দেশ্যটো কিবা নহলে কিবা সূত্ৰটো লাগিবতো যাৰ দ্বাৰা আমি ব্ৰিটিছৰ লগত যুদ্ধ কৰিব পাৰো বা ব্ৰিটিছৰ লগত আমি আন্দোলন কৰিব পাৰো কিবা এটা ক্লু লাগিবতো উইদাউট ৰিজনত আমি কাৰোবাক পিটিব নোৱাৰো উইদাউট ৰিজনত আমি কাৰোবাক মাৰিব পিটিব পাৰো নেকি নোৱাৰো গতে কিবা এটা কাৰণ লাগিব যাৰ দ্বাৰা আমি আন্দোলনটো আৰম্ভ কৰিব পাৰিম আৰু সেইটো কাৰণ দি দিলে ব্ৰিটিছ চৰকাৰে নিজে কিমান চনত চোৱা কাৰণ 1919 চনত 1919 যা নহয় yes 1919 চনত ৰাওলাট আইন 1919 চনত ৰাওলাট আইন বনাই দিলে ৰাওলাট আইন মনত ৰাখিবা দেই ব্ৰিটিছ চৰকাৰে এটা আইন পাস কৰিলে যাৰ নাম আছিল ৰাওলাট আইন আৰু এই আইনটো পাস কৰাৰ পিছতে গান্ধীজি অলপ চান্স পাই ললে বুজি পাইছা এই আইনটো কি এতিয়া বুজিলো এই আইনৰ দ্বাৰা কি কৰিছে ব্ৰিটিছে চোৱা এই আইনটো কলা আইন বুলি জনা যায় কি আইন কলা আইন কিয় জনা যায় কাৰণ এই আইনৰ ভিত্তিত যিকোনো মানুহক বিনা অপৰাধে ব্ৰিটিছে গ্ৰেপ্তাৰ কৰিব পাৰে বিনা অপৰাধে কি কৰা গ্ৰেপ্তাৰ কৰা বিনা অপৰাধে বিনা অপৰাধে যিকোনো মানুহক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰিব পাৰে ভাই এইটো কেনেকৈ আইন হল এইটো কোনো লত নাই কোনো আইনত নাই এইটো কেনেকৈ ব্ৰিটিছে পালে আৰু এইটো কি ধৰণৰ আইন পাই গল নহয় মহাত্মা গান্ধীয়ে চান্স প্ৰতিবাদ কৰাৰ বুজি পাইছা
এতে ব্রিটিছে যিকোনো মানুহক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰিব আৰে এটো কি সিস্টেম ইন্টাৰনেশনাল লয়ও এটো না মানে কেনে ধৰণৰ সিস্টেম হল যেনে বিনা অপৰাধত গ্ৰেপ্তাৰ কৰি দিব গান্ধীজীয়ে সুযোগ লৈ ললে আৰু এটা সমস্যা হৈ গল লিপিনে আকৌ 1919 চনত আৰু এটা সমস্যা হৈ গল কি 1919 চনত আৰু এটা সমস্যা হৈ গল কি জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কি হৈ গল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড এতিয়া চোৱা এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ড মানে কি জালিয়ানৱালাবাগ নামৰ এটা ঠাই কোৰ ঠাই পাঞ্জাবৰ এটা ঠাই আছিলে পাঞ্জাব কোৰ পাঞ্জাবৰ কি আছিলে ঠাইটোৰ নাম অমৃতসৰ চোৱা এটো কোৰ ঠাই পাঞ্জাবৰ অমৃতসৰ নামৰ এটা ঠাই সেই ঠাইৰ এটা সৰু জাগাৰ নাম আছিলে জালিয়ানৱালাবাগ আৰু এই জালিয়ানৱালাবাগত শিখ ধৰ্মাৱলম্বী যেহেতু পঞ্জাবৰ ঠাই সেই পঞ্জাবত শিখ ধৰ্মাৱলম্বী লোকসকল বেছি অকল শিখ নহয় হিন্দু মুছলমানো তাত আছিলে পঞ্জাবত যেহেতু আগতে বেছিভাগ আছিলে মুছলমান আৰু আছিলে তোমালোকৰ শিখ বিলাক আৰু আছিলে হিন্দু মোটামুটি আছিলে তেতিয়া সেই জাগাত সমাবেশ হৈছিলে হিন্দু মুছলমান ভাই ভাই পাঞ্জাবী ভাই ভাই সব একেলগত তাত লগ হৈছে লগ হৈ ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে আলাপ আলোচনা কৰি আছিল আন্দোলন কৰিব বুলি তেওঁলোকে তাত আলাপ আলোচনা কৰি আছিল আৰু সেই সময়ৰ যেটো সেই পাঞ্জাবৰ যিজন জেনাৰেল আছিল সেইজনৰ কাণত খবৰটো গল আৰু তেওঁ খবৰটো যোৱাৰ লগে লগে পুলিশ বাহিনী তাত পঠাই দিলে বুজি পাইছা তাত পুলিশ বাহিনী পঠাই দিলে কত জালিয়ানৱালাবাগত আৰু এই জালিয়ানৱালাবাগত যেতিয়া পুলিশ গৈ পালে পুলিশ গৈ দেখিলে তাত হাজাৰ হাজাৰ লোক একেলগত আছে সমাগত হৈ আছে তেতিয়া এই পুলিশে কি কৰিলে এই লোকসকলক কোনো ধৰণৰ বাধা দিয়া নাই কোনো ধৰণৰ একো কৰা নাই ডাইৰেক্ট পুলিশৰ হেডজন গৈছে আৰ্মিৰ হেডজন গৈছে গৈ পিনে ডাইৰেক্ট বন্দুক ধৰিছে আৰু ধৰিয়েই ইমান মানুহক নিখংখভাৱে তেওঁলোকে হত্যা কৰিছে ঢক 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 কৰি লাখ লাখ মানুহক তাত মাৰি পেলাই দিছে কিছুমান মানুহে প্ৰাণ ৰক্ষা কৰিবলৈ কুৱাত ডাঙৰ কুয়া আছিলে কুয়াটো জপিয়াই পৰিছে কিন্তু প্ৰাণ উদ্ধাৰ কৰিব পৰা নাই সকলো মানুহ মাৰি পিনে ঢেৰ কৰি দিছে আৰু ইন্টাৰনেশনাল লেভেলত এটো যেতিয়া সকলোৱে এই বাতৰিটো পাইছে বৰ নিৰাশ হৈছে যে ব্ৰিটিছে এনেকুৱা ঘৃণনীয় কাম কেনেকৈ কৰিব পাৰে ইমান লাখ লাখ মানুহক যে তেওঁলোকে হত্যা কৰি দিছে সেইটো বিনা অপৰাধত কিন্তু কোনো একো অপৰাধে নাই এইবিলাক মানুহ সমাগম হ'ব নোৱাৰে নেকি আন্দোলনৰ কাৰণে প্ৰস্তুতি চলাইছে এতিয়া আন্দোলন কেনেদৰে কৰিছে তেওঁলোকেতো কাজিয়া কৰিবলৈ যোৱা নাই ব্ৰিটিছৰটো একো হানি কৰা নাই উল্টা ব্ৰিটিছে হানি কৰি আছে আৰু এনেকুৱা যেটো কাম কৰিছে সেইটোতে একদম দয়নীয় কাম কৰিছে ঘৃণনীয় কাম কৰিছে চিন্তা কৰা সেইবিলাকক আমি পাহৰি গৈছো শহীদ বিলাকক আমি পাহৰি গৈছো আমাৰ মনত নাথাকে আমাৰ কাৰণে এইবিলাকে কিমান মানুহে প্ৰাণ হেৰুৱাইছে আজি আমি সেইবিলাকৰ কথা চিন্তা কৰিব লাগে আমাৰ ইতিহাসৰ বিষয়ে আমি জানিব লাগে আমি অকল ৰাট্টা মাৰো পঢ়াৰ পিছত একো নাচাও ঘূৰি পিনে কষ্ট কৰি পৰীক্ষাত লিখি আহিলো বস খাই কিন্তু এইখিনি বস্তু মাইন্ডত ৰাখিব লাগে যে জালিয়ানৱালাবাগ আসলতে আছিল কি বুজি পাইছা তেতিয়াই আমি গম পাই যাম উত্তৰটো এনে আহিব মাথাত ৰাখিলে হিষ্ট্ৰীটো এনেকৈ বুজিব লাগে তেতিয়াই মাইন্ডত থাকিব বুজি পাইছা গতিকে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড গান্ধীজীৰ কাৰণে দুটা কাৰণ হৈ গল যে এই আন্দোলনটো কৰিবই লাগিব ইয়াৰ পিছত আৰু এটা সমস্যা হৈ গল তুৰস্কৰ সমস্যা আৰু এটা সমস্যা কি তুৰস্কৰ সমস্যা চোৱা তুৰস্কৰ সমস্যা এই তুৰস্কৰ সমস্যা কি চোৱা তুৰ্কী নাম শুনিছা কি তুৰ্কী চোৱা তুৰ্কী কাৰ শাসনত আছিলে খলিফা সকলৰ কাৰ খলিফা সকলৰ শাসন আছিলে কত তুৰ্কীত বুজি পাইছা তুৰ্কীত যেটো দেশ সেইটোত কাৰ শাসন আছিলে খলিফা সকলৰ আৰু ব্ৰিটিছে কি কৰিছে প্ৰথম বিশ্বযুদ্ধত খলিফা সকলক পৰাস্ত কৰি তুৰ্কীখন নিজৰ আন্ডাৰত লৈ ললে তুৰ্কীখন কি কৰিলে নিজৰ আন্ডাৰত লৈ ললে আৰু পিছত সকলো যেহেতু প্ৰথম বিশ্বযুদ্ধত দুটা গ্ৰুপ আছিলে এলায়েন্স পাৱাৰ এণ্ড এক্সিছ পাৱাৰ গতিকে তেওঁলোকে কি কৰি ললে তুৰ্কীখন খলিফাৰ মৰ্যাদা নাইকিয়া কৰি তুৰ্কীখন নিজৰ হাতত লৈ ললে এই বগা ছালৰ মানুহবিলাকে এই ব্ৰিটিছ বিলাকে বুজি পাইছা এইবিলাকৰ অকল চেহেৰাটোহে বগা
অন্তৰখন সেইবিলাকৰ বগা নহয় বুজি পাইছা গতিকে এই তুৰ্কীৰ খলিফাক কি কৰিছে তেওঁলোকে খলিফা মানে হৈছে ইছলামীয় ধৰ্মাৱলম্বী লোকসকলৰ গুৰু বুলি গণ্য কৰা হয় বা ইছলামীয় ধৰ্মাৱলম্বী লোকসকলক এই তেওঁলোকে মানে অলপমান শ্ৰদ্ধা কৰে বা তেওঁলোকে ইছলামিক জ্ঞান ধাৰণাবিলাক বিস্তাৰ কৰে সেই খলিফাসকলৰ মৰ্যাদা হানি কৰি এইবিলাকক এনেকুৱা কাম কৰিছে এইবিলাকৰ টকি পেলাই দিছে দাড়ি কাটি দিছে ইছলামৰ মেইন বস্তু হৈছে দাড়ি সেই দাড়িটো কাটি দিছে ইয়াৰ পিছত টকি টুপি যিবিলাক আছিল সব পেলাই দিছে পাঞ্জাবী খুলি দিছে এনেকুৱা ঘৃণনীয় অপৰাধ কৰিছে তেওঁলোকৰ লগত এই ব্ৰিটিছ বিলাকে আৰু কি কৰিছে এই তুৰ্কীখন ভাগ ভাগ কৰি লৈছিলে যে এইটো টুকুৰা মোৰ সেইটো তোমাৰ এনেকুৱা কি কৰিছে ভাগ কৰি লৈছিলে এইটো দেখাৰ লগে লগে ইন্টাৰনেশ্যনেল লেভেলত যেতিয়া এই তুৰ্কীৰ অৱস্থা দেখিছে আমাৰ ইয়াত কি হৈ গৈছে আমাৰ ইয়াৰ যিবিলাক মুছলমান আছিলে সেইবিলাক পুৰা একদম উত্তেজিত হৈ গল মোহাম্মদ আলী জিন্না শৌকত আলী মোহাম্মদ আলী পুৰা একদম কি হৈ গল উত্তেজিত হৈ গল হাৰে খলিফাসকলৰ এনেকুৱা কি অৱস্থা হ'ব আমি ইণ্ডিয়াৰ মুছলমান বিলাক যাম গোটেইখিনি মিলি যুদ্ধ কৰিম এই তুৰস্কৰ সমস্যা সমাধান হ'বই লাগিব তেতিয়া গান্ধীজীয়ে কি কৰিলে ঠিকেই কৈছে ব্ৰিটিছৰ উখাৰিব লাগিব তেতিয়া গান্ধীজীয়ে ক'লে মই তোমালোকৰ লগত আছো আমি মুছলমান হিন্দু ভাই ভাই সব একেলগত যাম এই ব্ৰিটিছক আমাৰ পৰাও খেদাম তুৰস্কৰ সমস্যাও শেষ কৰিম কিয় এনেকুৱা কৰিব তে গান্ধীজী বৰ চালাক বুজি পাইছা চতুৰ তেওঁ বেৰিষ্টাৰ মানুহটো ইমান ফাষ্ট ব্ৰেইন কবই নালাগে তেওঁ এইখিনি গম পায় আগতীয়াকৈ গম পায় যে তুৰ্কীৰ সমস্যা এনেও শেষ হ'ব ইমানটা মুছলমান ৰাষ্ট্ৰ লগ লাগিছে তুৰ্কীৰ সমস্যা এনেও শেষ হ'ব কিন্তু ইয়াত তেওঁ এটা চান্স দেখিলে যে হিন্দুসকলৰ হাতত লোৱাৰ এই মুছলমানসকলৰ হাতত লোৱাৰ এইটোৱেই এটা চান্স যদি মই তেওঁলোকৰ লগত যাওঁ তেতিয়াহ'লে সেইখিনি মোৰ লগত আহি যাব আৰু সকলো একেলগত যদি আমি ব্ৰিটিছৰ বিপক্ষে যুদ্ধ কৰো তেতিয়াহ'লে ব্ৰিটিছক ইয়াৰ পৰাও খেদা যাব সেই কাৰণে গান্ধীজীয়ে সেই হেৰিত অনুষ্ঠানত গল সভাত গৈ ক'লে আপোনালোকে আমাৰ লগত থাকক তুৰ্কীৰ সমস্যা আমি মিলি সমাধান কৰিম আৰু তুৰ্কীক আমি উদ্ধাৰ কৰিম খলিফাৰ মৰ্যাদা পুনৰাই ঘূৰাই আনিম সকলো সমস্যা আমি শেষ কৰিম আপোনালোকে মোৰ লগত আহক মোৰ সাথ থাকক আমি হিন্দু মুছলমান ভাই ভাই তেতিয়া গোটেই মুছলমান সম্প্ৰদায়ৰ মানুহ কি হল মহাত্মা গান্ধীৰ লগত আহি গল আহি পিনে ক'লে ঠিকে আছে আমি তুৰ্কীৰ সমস্যা সমাধান কৰিম ভাৰতৰ সমস্যা সমাধান কৰিম কেইদিনমান পিছত দেখা গলে তুৰ্কীটো আকৌ পুনৰ মৰ্যাদা পাই গলে তেতিয়া সকলোৱে গান্ধীজীৰ জয় জয়কাৰ কৰা আৰম্ভ কৰি দিলে সব মুছলমানে যে গান্ধীজীয়ে আমাৰ কি হয় পৰম সত্তা তেওঁই আসল তেওঁই গুৰু তেওঁই সব মহাত্মা গান্ধীৰ কাৰণতে আজি তুৰ্কীৰ সমস্যা শেষ হৈছে কিন্তু আসলতে মহাত্মা গান্ধী তাত যোৱাই নাই বুজি পাইছা তেওঁ গম পায় যে মুছলমান ৰাষ্ট্ৰ মিলি এইটো শেষ কৰি দিব কিন্তু যি নহওক মহাত্মা গান্ধী যি চালাকি কৰিছে মুছলমান আৰু হিন্দুক এক কৰাৰ যিটো ৰীতি তেওঁ কৰিছে সেইখিনি কিমান ভাল ৰীতি কৰিছিল নিজে চিন্তা কৰা বুজি পাইছা গতিকে সেইটো এটা ভাল কাম কৰি গান্ধীজীয়ে হিন্দু আৰু মুছলমানক এক কৰি লৈছে যাৰ দ্বাৰা আমি স্বাধীনতা লাভ কৰিব পাৰিছো গতিকে এই তিনিটা যেতিয়া কাম হল হোৱাৰ লগে লগে সব মানুহ একত্ৰিত হৈ গল আৰু ঘোষণা কৰি দিলে কি ব্ৰিটিছৰ বিৰুদ্ধে অসহযোগ আন্দোলন ব্ৰিটিছৰ বিৰুদ্ধে কি ঘোষণা কৰি দিলে অসহযোগ আন্দোলন ঘোষণা কৰি দিলে আৰু এই অসহযোগ আন্দোলন কিমান লৈকে কিমান চলিছিল সোৱা 1920 চনৰ পৰা আৰম্ভ কৰি 1922 চনলৈকে এই আন্দোলন চলিছিল মহাত্মা গান্ধীৰ নেতৃত্বত আৰু বহুতো নেতা আছিল জৱাহৰলাল নেহৰু মতিলাল নেহৰু মানে নহয় ৰাজেন্দ্ৰ প্ৰসাদ সৰ্দাৰ বল্লভভাই পটেল ইয়াৰ পিছত তোমালোকৰ মোহাম্মদ আলী জিন্না শৌকত আলী মোহাম্মদ আলীৰ দৰে ডাঙৰ বৃদ্ধ নেতাসকলে এই আন্দোলনৰ নেতৃত্ব দিছিল মনত থাকিব নেতাসকলৰ নাম মনত ৰাখিবা এটো তোমালোকে পৰীক্ষাত লিখি আহিব লাগিব ইয়াৰ পিছত এই আন্দোলনৰ মুখ্য কাৰ্যসূচী কি আছিল যদি আমি চাও কাৰ্যসূচী এই আন্দোলনৰ কাৰ্যসূচী বিলাক কেনেকৈ ৰাখিছিল তেওঁলোকে প্ৰথম কথা এটো কি কৰিব লাগিব সত্যাগ্ৰহ পদ্ধতিত চলিব কেনেকৈ সত্যাগ্ৰহ পদ্ধতি সত্যাগ্ৰহ আৰু অহিংসা মানে কোনেও হিংসা কৰিব নোৱাৰিব এইটো আন্দোলন যে আমি কৰিম ব্ৰিটিছৰ বিৰুদ্ধে যে প্ৰথমটো আন্দোলন মহাত্মা গান্ধী আৰম্ভ কৰিলে তাত কোনো ধৰণৰ হিংসা নচলিব যদি ব্ৰিটিছ চৰকাৰে আমাক এটা মাৰে তেতিয়াহলে এক গালত মাৰিলে দ্বিতীয় গাল আমি দিব লাগে যে মাৰ এইটো গালতো মাৰ এইটো গালত মাৰিলে তৃতীয় গালত মাৰি থাক মই এটা মুভি চাইছিলো তোমালোকে চাইছানে নাই সঞ্জয় দত্তৰ মুন্না ভাই MBBS তাতে কি হৈছে মুন্না ভাইৰ এক গালত দিছে তেতিয়া কৈছে ও बापूजी ने कहा था एक गाल पर मारने से दूसरी गाल देने का तो এইটো গালো দিলে তাতো ঢক করে এটা লগাই দিলে কলে ও बापूजी ने कहा था अगर दूसरी गाल पर मारो तो क्या वो तो नहीं बताया था बापूजी ने तो एक गाলত মাৰিলে দ্বিতীয় গাল দিছিলে দ্বিতীয় গালতো মাৰি দিলে পিছত তো আৰু बापूजी একো কোৱা নাই কৈছে ৰ এতিয়া তো শিকাম মই
মোৰ গান্ধীগিৰি একদম ডাবডুব দিছে আৰু কিন্তু তেনেকুৱা নহয় আৰু ইয়াত হৈছে সত্যাগ্ৰহ কৌশল সত্যনিষ্ঠ হৈ কাম কৰা আৰু অহিংসা পদ্ধতিৰে আন্দোলনটো চলাই লৈ যোৱা ওকে নেক্সট কি ব্ৰিটিছৰ বস্তু সকলো ত্যাগ কৰা বুজি পাইছা অসহযোগ কৰা বুজি পাইছা ব্ৰিটিছৰ বস্তু ত্যাগ কৰা চোৱা ব্ৰিটিছৰ কি কৰা বস্তু ত্যাগ কৰা মানে আমি ব্ৰিটিছৰ কোনো সামগ্ৰী ব্যৱহাৰ নকৰো সব বস্তু আমি ত্যাগ কৰিম ব্ৰিটিছৰ যি কাপোৰ কানি আছে যিবিলাক বস্তু তেওঁলোকে আমাক মানে ব্যৱহাৰ কৰা সেই গুটেইখিনি বস্তু আমি ত্যাগ কৰি দিম কোনো বস্তুৱে ব্যৱহাৰ নকৰো বুজি পাইছা সেইটো ইয়াৰ পিছত চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰ ছাত্ৰী চৰকাৰী বিদ্যালয় ত্যাগ কৰি দিলে বুজি পাইছা চৰকাৰী বিদ্যালয় ত্যাগ বুজি পাইছা ইয়াৰ পিছত আৰু কি কৰি দিলে এই আন্দোলনৰ ফলস্বৰূপে কিছুমান সৰু সৰু উদ্যোগ লাহে লাহে সৃষ্টি হ'বলৈ ধৰিলে লাহে লাহে কি হ'ল কি গঢ় লৈ উঠিলে সৰু সৰু উদ্যোগ বিভিন্ন ধৰণৰ সামগ্ৰী নিজে ব্যৱহাৰ নিজে ওলোৱা আৰম্ভ হৈ গ'ল গতিকে এইবিলাক কাৰ্যসূচী তিনিটা কাৰ্যসূচী লিখিলেই হ'ব এই তিনি ধৰণৰ কাৰ্যসূচীৰে কি কৰিলে আৰম্ভ কৰিলে এই আন্দোলনটো আৰু এই আন্দোলন কৰি কৰি গৈ আছে গোটেই বিশ্ববাসীৰ লোকসকল একত্ৰিত হৈ আছে লগ লাগি আছে এনেকুৱা লাগিছিলে ভাৰত আজাদ হৈ যাব এনেকুৱা লাগিছিলে ভাৰত আজাদ হৈ যাব সব মানুহৰ ভিতৰত জুই জ্বলি আছিল ব্ৰিটিছক ইয়াৰ পৰা খেদি পঠিয়াই দিম অসহযোগ কৰিম খেদি পঠিয়াই দিম কিন্তু এটা ঘটনা ঘটি গ'ল 1922 চনত সৰি ইয়াত কি দিছো মই 1922 চনত এটা ঘটনা ঘটিলে চৌৰি চৌৰা নামৰ ঠাইত চৌৰি চৌৰা গুজৰাটৰ চৌৰি চৌৰা নামৰ ঠাইত এটা ঘটনা ঘটিলে সেই ঘটনাৰ দ্বাৰা কি হৈছে চোৱা এনেকুৱা এদল মানুহ ভাৰতীয় লোক হাতে হাতে জুইৰ টুকুৰা লৈ এনেকুৱা ধৰি লোৱা লাঠি আছিলে এই লাঠিৰ ওপৰত এনেকুৱা কি আছিলে এনেকুৱা জুই লৈ কি কৰিছিলে এনেকুৱা জুইৰ হেৰি লৈ কি কৰিছিলে ৰাস্তাই ৰাস্তাই গৈ আছিলে এটা দল আৰু সেই দলত ব্ৰিটিছৰ আৰক্ষী থানা ওচৰতে আছিলে আৰু সেই থানাৰ ওচৰেদি গৈ আছিলে তেওঁলোকে পুৰা চিঞৰি আজাদী হামে আজাদী চাহিয়ে হয়নে নহয় ইংলেণ্ড গো বেক বুলি মাতি আছিলে আৰু গৈ আছিলে আৰু সেইটো সময়তে কি হ'ল এজন পুলিচ কৰ্মী এজন সেই আন্দোলনকাৰী এজনক কি কৰিলে ধৰি ললে ব্ৰিটিছৰ পুলিচ বিলাকে ধৰি পিনে তাক ঠিকছে মাৰপিট কৰা আৰম্ভ কৰি দিলে আৰু মাৰপিট কৰাৰ সময়তে এইজনে চিঞৰি দিলে এই ভাই মোক বচাওক নহলে এইবিলাকে মোক মাৰি পেলাব সোনকালে মোক ধৰি পিটি আছে সকলো দৌৰি আহি দেখিলে এইজনৰ কাম অৱস্থা বেয়া কৰি দিলে বন্দুকৰ নলীৰ পৰা মাৰি এইজন মানুহৰ অৱস্থা একদম বেয়া কৰি দিলে মাৰি দিলে আৰু উঠি গ'ল খং দুখ লাগি গ'ল ভাৰতীয় লোকসকলক এনেকুৱা দৌৰ উঠাইছে নহয় ব্ৰিটিছ এই পুলিচ বাহিনীক একদম দৌৰ উঠাই নিকট দিছে তেওঁলোকে গৈ থানাৰ ভিতৰত বহি থাকিলে ভিতৰৰ পৰা দৰ্জা লক কৰিছে লক কৰি কৈছে এতিয়া আহি আমাক মাৰ আহি দম থাকিলে ব্ৰিটিছক ধৰিবলৈ আমি ব্ৰিটিছৰ পুলিচ হয় এতিয়াতো আৰু কি কৰিবি মানুহবিলাকৰ খং আৰু উঠি গ'ল এতিয়া তন্তক ৰ দেখাই আছো দৰ্জা মাৰ আৰু ভালদৰে মাৰ তন্তে ভিতৰৰ পৰা মাৰিছো আমি বাহিৰৰ পৰা লক কৰিম ৰ বাহিৰৰ পৰা লক কৰিলে আনিলে পেট্ৰল ডিজেল কেৰাচিন সব আনি একদম গোটেই পুলিচ চৌকি পুলিচৰ যেটো থানা আছিল চাৰি পিনে ছটিয়াই দিলে দি পিনে কৈছে এতিয়া ক'ত যাবি ক এতিয়া মেছ মাৰি কৈছে লগাই দিম নেকি এনেকা দুই তিনিবাৰ কৈ লগাই দিম নেকি ক তে কয় নাই ভাই আমাৰ মাফ কৰি দে আৰু এনেকা ভুল কাম আমি জীৱনত নকৰো যি হৈছে ভাই আৰু এনেকা নকৰো নাই আৰু কৰ আৰু কৰিব লাগে আৰু অলপমান কৰ মানে নহয় ভাৰতীয় সকলক কি পাইছ তহতে নিজৰ কিমান দিন আৰু নিজৰ উংলিত নচাবি আমাৰ দেশ আমাৰ সকলো আৰু তন্তে শাসন কৰিবি আমাৰ মাটি দিব লাগে তন্তক ৰেন্ট আমাৰ ফসল দিব লাগে তন্তক ৰেন্ট কি এনেকুৱা সিস্টেম লগাইছ তই কৈ পিনে দিলে জুই লগাই আৰু সেই জুইতে কি হৈ গ'ল প্ৰায় 22 জন প্ৰায় নহয় 22 জন পুলিচ কৰ্মীৰ মৃত্যু হৈ গ'ল 22 জন পুলিচ কৰ্মীৰ তাতে মৃত্যু হৈ গ'ল চিন্তা কৰা 22 জন পুলিচ কৰ্মীৰ মৃত্যু হৈছে আৰু এইটোৰ পৰা গান্ধীজী খুবেই মৰ্মাহত হৈছে মৰ্মাহত মানে কি গান্ধীজীয়ে বিচাৰিছিলে অহিংসা পদ্ধতিৰে আন্দোলন চলাব
হয়নে নহয় অহিংসা পদ্ধতি আৰু সত্যাগ্ৰহ কৌশল প্ৰয়োগ কৰি আন্দোলনটো চলাব কিন্তু গান্ধীজীয়ে সেইটো পাৰা নাই যেহেতু ইয়াত হিংসাত্মক ৰূপ লৈছে সেই কাৰণে গান্ধীজীয়ে কৈছে মই এই আন্দোলন আৰু নকৰো এই আন্দোলনটো মই ইয়াতে সামৰণি মাৰিছো এই আন্দোলনটো ইয়াতে স্থগিত কৰি দিলো এই আন্দোলন আৰু নহব বুলি কৈ গান্ধীজীয়ে যেতিয়া বন্ধ কৰি দিলে গোটেই ভাৰতত হাল্লা দুল্লা কেইদিনমান হল লাহে 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 সবতে আন্দোলন হোৱা বন্ধ হৈ গল গান্ধীজীক বিশ্বাস কৰিবলৈ কিছুমান লোকে এৰি দিলে যে ইমান ধুনিয়া এটা সিচুৱেশন আহিছিলে যাৰ পৰা আমি স্বাধীনতা পালুৱে হয় নিশ্চিত আছিল ব্ৰিটিছে ভয় পাইয়ে গৈছিল কিন্তু গান্ধীজী কি আন্দোলন বন্ধ কৰিলে গান্ধীজী বেয়া মানুহ গান্ধীজী ভাল নাই এনেকা মানুহে কোৱা আৰম্ভ কৰি দিলে কিন্তু গান্ধীজী আসলতে কিহৰ কাৰণে বন্ধ কৰিছিল এই আন্দোলনটো এইটো সকলোৱে নাজানে আসলতে ইয়াৰ কাহিনীটো বেলেগ যে গান্ধীজীয়ে দেখিছিলে যদি হিংসাত্মক ৰূপ লয় তেতিয়াহলে ব্ৰিটিছ বিলাকে গুলি চালনা কৰিব আৰু গুলি বৰ্ষণ কৰিলে তেওঁলোকৰ হাতত হাতিয়াৰ আছে আমাৰ হাতততো হাতিয়াৰ নাই আমি কেনেকৈ লৰিম সেই কাৰণে আমি এনেকা পদ্ধতিত কিন্তু আমি জয়যুক্ত হ'ব নোৱাৰো তাত আৰু যুদ্ধৰ সৃষ্টি হ'ব তেওঁলোকৰো মানুহ মৰিব আমাৰো মানুহ মৰিব গতি গান্ধীজী এইখিনি কথা বুজি পাই গান্ধীজী বিচাৰিছিল যে কোনো মানুহ নমৰাকৈ কোনো ধ্বংস কোনো হানি নকৰাকৈ যাতে আমি জিকিব পাৰো কিন্তু যেহেতু আন্দোলনে হিংসাত্মক ৰূপ পাইছে গতিকে মই এই আন্দোলন আৰু নকৰো ইয়াতে সামৰণি মাৰিলো এইখিনি কৈ গান্ধীজীয়ে আন্দোলনটো স্থগিত কৰি দিলে এটা বুজি পাইছা গান্ধীজীৰ অসহযোগ আন্দোলন মই কৈ দিছো আকৌ তোমালোকক এক্সপ্লেনেশন কৰি দিছো কেনেকৈ লিখিবা উত্তৰটো যে ভাৰতবৰ্ষত শুনিবা মন্দি ভাৰতবৰ্ষৰ প্ৰথমটো মহাত্মা গান্ধীৰ দ্বাৰা পৰিচালিত হোৱা আন্দোলন আছিল অসহযোগ আন্দোলন যেটো 1920 পৰা আৰম্ভ কৰি 1922 লৈকে চলিছিল এই আন্দোলনৰ প্ৰমুখ নেতাবৰ্গসকল আছিল মহাত্মা গান্ধী জৱাহৰলাল নেহৰু মতিলাল নেহৰু ৰাজেন্দ্ৰ প্ৰসাদ বল্লভভাই পটেল মোহাম্মদ আলী জিন্না শৌকত আলী মোহাম্মদ আলী আদিৰ দৰে গণ্যমান্য নেতাসকল এই আন্দোলনত প্ৰথমতে ইয়াৰ আন্দোলনৰ কেইটামান কাৰণ তলত উল্লেখ কৰা হল এই আন্দোলনৰ কেইটামান কাৰণ তলত উল্লেখ কৰা হল দি দিলা এক নম্বৰ বলে ৰাউলাট আইন ব্ৰিটিছে এটা আইন লগাইছিলে যেটো নাম আছিল ৰাউলাট আইন এই ৰাউলাট আইনৰ জৰিয়তে যিকোনো মানুহক যিকোনো মুহূৰ্ততে ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিব পাৰিছিল সেইটো কলা আইন বুলিও জনা যায় যাৰ বিৰোধিতাৰে অসহযোগ আন্দোলন মহাত্মা গান্ধীয়ে কৰিবলৈ বাধ্য হৈছিল দ্বিতীয়টো কাৰণ আছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড পাঞ্জাবৰ অমৃতসৰত ভয়াবহভাৱে গুলি বৰ্ষণ কৰি ব্ৰিটিছ চৰকাৰে বহুতো লোকক তিতাতে মৃত্যু ঘটালে আৰু এই প্ৰতিবাদতে কি হৈছিল বা মহাত্মা গান্ধীয়ে আন্দোলন কৰিছিল বিশাল জনতাক লৈ তেওঁলোকে এই অসহযোগ আন্দোলন আৰম্ভ কৰিছিল নাম্বাৰ 3 আছিল তুৰস্কৰ সমস্যা তুৰস্কত যেটো সমস্যা সৃষ্টি হৈছিল তাত কি কৰা হৈছিল ব্ৰিটিছসকলে খলিফাৰ মৰ্যাদা কি কৰিছিল নাইকিয়া কৰি দিছিল খলিফাক বহুত অত্যাচাৰ কৰিছিল আৰু যেটোৰ দ্বাৰা ভাৰতীয় মুছলমান সকলো বাৰকৈ উত্তেজিত হৈ পৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে আৰু তেতিয়া মহাত্মা গান্ধী এই লোকসকলৰ সহায় লৈ মুছলমান আৰু হিন্দু সকলক একত্ৰিত কৰি ভাৰতত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল এই আন্দোলনৰ প্ৰধান যেটো কাৰ্যসূচী সেইখিনি আছিল তলত দিয়া ধৰণৰ এই আন্দোলনৰ সম্পূৰ্ণ সত্যাগ্ৰহ আৰু অহিংসা পদ্ধতিৰে গান্ধীজীয়ে চলাইছিল ইয়াত কোনো ধৰণৰ হিংসা নকৰাকৈ যাতে সুন্দৰভাৱে পৰিচালনা হয় তেনেদৰে আন্দোলনটো চলাই লৈছিল এই আন্দোলনত ব্ৰিটিছৰ বস্তু ত্যাগ কৰা নিয়ম আছিল এই আন্দোলনত কি কৰিছিল ব্ৰিটিছৰ সকলো বস্তু ত্যাগ কৰি স্বদেশী বস্তু গ্ৰহণ কৰাৰ পৰম্পৰা গান্ধীজীয়ে লৈ আহিছিল এই আন্দোলনত গান্ধীজীয়ে সকলোকে একত্ৰিত কৰিবলৈ ৰাখি বন্ধনৰ দৰে নিয়ম লাগু কৰিছিল বুজি পাইছা আৰু ব্ৰিটিছৰ কোনো কামতে যাতে সহযোগ নকৰে সেইটো কি কৰিছিল সকলোক বাধ্য কৰাইছিল যাতে কোনেও ব্ৰিটিছৰ কোনো কামতে সহযোগ নকৰে কোনোবা যদি ব্ৰিটিছৰ ইণ্ডাষ্ট্ৰীত কাম কৰি আছে সেইখিনিক উলাই আহে যাতে ব্ৰিটিছৰ কাপোৰ নলয় যাতে ব্ৰিটিছৰ খোৱা সামগ্ৰী নলয় যাতে এনেকুৱা কি কৰিছিল বাধ্য কৰাইছিল মানুহক চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল আৰু লাহে লাহে সৰু সৰু উদ্যোগ গঢ় লৈ উঠিছিল ঠিক আছে এই আন্দোলন অতি সক্ৰিয়ভাৱে চলি গৈয়ে আছিল কিন্তু 1922 চনত চৌৰি চৌৰত এটা ঘটনা সংঘটিত হল সেই ঘটনাত কি হৈছে যে ব্ৰিটিছ চৰকাৰৰ 22 জন পুলিশ কৰ্মচাৰীৰ সৈতে এখন পুলিশ চকী জ্বলাই দিয়া হৈছিল আৰু তাতে কি হৈছিল পৰিস্থিতিটো অতি বেয়াৰ ফালে ডাল খাইছিল আৰু কি হৈছিল এই আন্দোলনটোৱে হিংসাত্মক ৰূপ লৈ আৰম্ভ কৰিছিল গান্ধীজীয়ে এইখনি দেখা পায় গান্ধীজীয়ে কৈছে এইটো আন্দোলন আৰু মই নকৰো এই আন্দোলনটো ইয়াতে স্থগিত থাকক ইয়াত যেহেতু হিংসাত্মক ৰূপ লৈছে আৰু মই কোনো হিংসা নিবিচাৰো আৰু সেই অনুযায়ী এই আন্দোলনটো ইয়াতে ৰদ কৰা হল এই আন্দোলনটো আৰু নহল সো এইটো আছিল তোমালোকৰ দুটা কোৱেশ্চনৰ মই উত্তৰ দি দিলো আজি
এটা হৈছে গান্ধীজীয়ে কোন তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত সত্যাগ্ৰহ কৌশল আৰম্ভ কৰিছিলে এইটো কোৱেশ্চন আৰু দ্বিতীয় কোৱেশ্চন অসহযোগ আন্দোলনৰ বিষয়ে বুজাই দিলো এতিয়া আইন অমান্য আৰু ভাৰত ত্যাগ আন্দোলন শেষ কৰি তোমালোকৰ এইটো চেপ্টাৰৰ এমসিকিউ গোটেইখিনি ডিসকাশন কৰিম লং কোৱেশ্চন দুটা আলোচনা হৈ গল বুজি পাইছা যদি কোৱা নাপালেও কোৱা মই আকৌ যত্ন কৰিম যাতে নেক্সট ভিডিঅত আৰু ভালকৈ বুজাই দিবলৈ ধন্যবাদ